So আজি আমি চাম চেপ্টাৰ প্ৰেছাৰ। So প্ৰেছাৰ আমি জানো ফ'ৰ্চ পাৰ ইউনিট এৰিয়া। So এইটো হ'ল ফ'ৰ্চ পাৰ ইউনিট এৰিয়াটো হ'ল টেকনিকেল ডেফিনেশ্যন অফ প্ৰেছাৰ। প্ৰেছাৰ মানে কি? এই পাৰ্টিকুলাৰ এৰিয়াটো ছাপ'জ এই পাৰ্টিকুলাৰ এৰিয়াটোত তাত কিমান ফ'ৰ্চ পৰি আছে। ফ'ৰ্চ আমি পাইছিলোঁ আগতে, কিমান ফ'ৰ্চ পৰি আছে এই পাৰ্টিকুলাৰ এৰিয়াটোত। চ' এই ইউনিট এৰিয়াটোত কিমান ফ'ৰ্চ, সেইটোৱে হৈছে প্ৰেছাৰ। চ' ফ'ৰ্চ পাৰ ইউনিট এৰিয়া। চ' যদি ফ'ৰ্চ পাৰ ইউনিট এৰিয়া হয়, চ' ফ'ৰ্চৰ তোমাৰ ইউনিট হ'ল কি? নিউটন। আৰু এৰিয়াৰ ইউনিট কি হ'ল? মিটাৰ স্কুৱেৰ। চ' নিউটন পাৰ মিটাৰ স্কুৱেৰে হৈছে ফ'ৰ্চৰ প্ৰেছাৰৰ তোমাৰ ইউনিট। আৰু সেইটোক আমি কি বুলি কওঁ? পাস্কেল, হয়নে? নিউটন পাৰ মিটাৰ স্কুৱেৰকে কওঁ আমি পাস্কেল। চ' তাৰপিছত আমি পাইছিলোঁ ফাৰ্ষ্ট চেপ্টাৰ, আগৰ চেপ্টাৰ ফাৰ্ষ্ট ছেকেণ্ড চেপ্টাৰ কিবা এটা হ'ব, তাত আমি ইউনিট ছিষ্টেম পাইছিলোঁ নহয়, APS, CGS, MKS, SI। চ' চবৰে বেলেগ বেলেগ। এতিয়া APSত কি হয়? পাউণ্ডছ পাৰ স্কুৱেৰ ইঞ্চ। চ' আমাৰ যোনবিলাক গাড়ীৰ টায়াৰবিলাকত থাকে সেইটোত চাবা PSIত থাকে। তোমাৰ এনেকৈ 30 PSI বা 31 PSI, 32 PSI, সেইটো PSIত থাকে, হয়নে? আমি যে কওঁ টায়াৰত 30 প্ৰেছাৰ ভৰোৱা বা 22 প্ৰেছাৰ, সেইটো কি বুলি কওঁ? আমি কিহত কওঁ? আমি APSত কওঁ, যোনটোৰ ৱৰ্ডছত কি হয়? পাউণ্ডছ পাৰ স্কুৱেৰ ইঞ্চ। CGSত ডাইন। সাধাৰণতে এইটো আমাৰ ইণ্ডিয়ান ক্ষেত্ৰত ডাইনটো ইউজ কৰা ইমান নাযায়। MKSত কি হয়? ইউনিটটো কিলোগ্ৰাম পাৰ ছেকেণ্ড স্কুৱেৰ। চ' এইটোৱে সাধাৰণতে ইউজ কৰা নাযায়, কিন্তু বেচিকেলি ইণ্টাৰনেশ্যনেলি কি ইউজ কৰা যায়? SI ইউনিটটো। SI ইউনিটৰ কি হয়? প্ৰেছাৰ নিউটন পাৰ স্কুৱেৰ মিটাৰ বা মিটাৰ স্কুৱেৰ, নিউটন পাৰ মিটাৰ স্কুৱেৰো ক'ব পাৰা। আৰু সেইটোৱে হৈছে পাস্কেল। আৰু আছে ইউনিট কি হয়? বাৰ শুনিছা চাগে কোনোবাই। চ' বাৰ কি হয়? 1 বাৰ ইজ ইকুৱেলছ টু 10⁵ পাস্কেল। সেইটো এটা ইউনিট হয়, বাৰো এটা ইউনিট হয় প্ৰেছাৰৰ। আৰু এটা তুমি পিছলৈ পাবা এটমছফিয়াৰিক। মানে কি? আমি যোনটো টেম্পাৰেচাৰত আছোঁ নহয়, সেই যোনটো প্ৰেছাৰত আমি আছোঁ, সেই প্ৰেছাৰটো কি কয়? 1 এটমছফিয়াৰিক প্ৰেছাৰ, যাৰ ভেলু হৈছে 1.0135 বাৰ। এইটো হৈছে তোমাৰ যোনটো প্ৰেছাৰত আমি মানে এই আৰ্থত যোনটো প্ৰেছাৰ এট প্ৰেজেণ্ট আছে, মানে যোনটো প্ৰেছাৰত আমি বসবাস কৰোঁ, আমাৰ গাত যোনটো প্ৰেছাৰ পৰি আছে, সেইটো হৈছে 1 এটমছফিয়াৰিক প্ৰেছাৰ। তাৰ ভেলু কিমান হয়? 1.0135 বাৰ। তাৰপিছত আৰু এটা ইউনিট আছে থৰটো বেচিকেলি ব্ৰিটেইনত ইউজ কৰা যায়, যাত 1 থৰ ইকুৱেলছ টু কিমান হয়? 133.3 পাস্কেল। এইটো মনত ৰাখিব পাৰা। আৰু এইটো 1 PSI কিমান হয়। আৰু বেচিকেলি এইকেইটা মনত ৰাখিব লাগে, তোমালোকৰ এক্সামত আহিব পাৰে নাহিব পাৰে, কিন্তু এইটো বেচিকেলি ব্ৰিটেইনত ইউজ কৰা যায় থৰ। এইটো আগতে খুব ইউজ কৰা গৈছিল, কিন্তু আজিকালি বাৰ বা পাস্কেলে ইউজ কৰা যায়। নেক্সট, প্ৰপাৰ্টিজ অফ প্ৰেছাৰ। চ' কি হয়? পাস্কেলছ ল'। ফাৰ্ষ্টটো হ'ল পাস্কেলছ ল'। পাস্কেলছ ল'ত কি কয়? ছাপ'জ এটা লিকুইড মলিকুল আছে, এইটো ধৰি লোৱা লিকুইড মলিকুল মানে একদম সূক্ষ্ম পানীৰ ড্ৰপ এটা ধৰি লোৱা। চ' একৰ্ডিং টু পাস্কেলছ, এই গোটেই ডাইৰেকশ্যনত যদি এই বস্তুটো মুভ হৈ থকা নাই, এইটো যদি ৰেষ্টত আছে, এই গোটেই ডাইৰেকশ্যনৰ পৰা ছেম প্ৰেছাৰ পৰিব ইয়াৰ ওপৰত। সেইটো হৈছে পাস্কেলছ ল'। তাত কি লিখা আছে চোৱা? দ্য প্ৰেছাৰ এট আ পইণ্ট ইন এ লিকুইড এট ৰেষ্ট ইজ ছেম ইন অল ডাইৰেকশ্যনছ। মানে কি? এই যদি লিকুইড মলিকুল এটা লওঁ বা ড্ৰপলেট লওঁ, যি লওঁ, একচুৱেলি লিকুইড মলিকুলত ডিফাইন কৰা যায়, কিন্তু তোমালোকে সহজ বুজাৰ কাৰণে চাপ'জ লিকুইডৰ এটা ড্ৰপ লৈ লওঁ। সেই ড্ৰপটোত যদি সি মুভ কৰি থকা নাই, ৰেষ্টত আছে, তেতিয়া ইয়াৰ তাত প্ৰেছাৰ ইকুৱেলি পৰিব, চাৰিওফালৰ পৰা ইকুৱেলি প্ৰেছাৰ পৰিব। সেইটো হ'ল পাস্কেলছ ল', আৰু সেইটো হৈছে ফাৰ্ষ্ট প্ৰপাৰ্টি অফ প্ৰেছাৰ। নেক্সট হৈছে ডেঞ্চিটি। দ্য প্ৰেছাৰ এট এ পইণ্ট ইনক্ৰিজেছ উইথ দি ডেঞ্চিটি অফ দি লিকুইড। চ' যিমান ডেঞ্চিটি ইনক্ৰিজ হ'ব, তাৰ প্ৰেছাৰ সিমানেই ইনক্ৰিজ হৈ থাকিব। তাৰ পিছত এটা আছে ভেৰিয়েশ্যন উইথ ডেপ্থ। ভেৰিয়েশ্যন উইথ ডেপ্থ মানে কি? তুমি যিমান ছাপ'জ সাগৰ ধৰিলা, সাগৰত ইয়াত যিমান প্ৰেছাৰ আছে আৰু ইয়াত গৈ পেলাই একদম সাগৰৰ তলত যিমান যোৱা, ইয়াত প্ৰেছাৰটো বেছি হ'ব। কাৰণ কিয়?
প্ৰেছাৰ জোখাৰ কাৰণে এটা পিছত তোমালোকক আহিব যে কেলকুলেশ্যন কৰাৰ কাৰণে প্ৰেছাৰ। চ' প্ৰেছাৰত কি হয়, পি ইজ ইকুৱেলছ টু ৰ' জি এইচ। চ' ৰ' আমি পাইছিলোঁ ডেনচিটি, হয়নে, ডেনচিটি। চ' ডেনচিটি কি হ'ল, মাছ বাই ভলিউম, হয়নে, মাছ বাই ভলিউম। এই জিটো হ'ল তোমাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, যাৰ ভেলু হ'ল 9.81 বা 10, আমি যোনটো সুবিধা পাওঁ সেইটো লওঁ। আৰু এই এইচটো কি হ'ল, এই এইচটো হয় হাইট। চ' ইন ডেট কেছ এইটো হাইট কম নে এইটো হাইট বেছি? চ' H2 আৰু যদি আমি এইটো H1 লওঁ, H2 ইজ গ্ৰেটাৰ দেন H1, হয়নে? চ' ইয়াৰ ক্ষেত্ৰত কি হয়, যদি আমি ইয়াত এটা ৰ' লগাই দিওঁ, ইয়াত এটা ৰ' লগাই দিওঁ, তাৰপিছত আমি তাৰ আগত যদি এটা জি লগাই দিওঁ, চ' ৰ' জি H2 গ্ৰেটাৰ দেন ৰ' জি H1, হয়নে? ডেট মিনছ মানে কি, P2 ইজ গ্ৰেটাৰ দেন P1, হয়নে? P2 ইজ গ্ৰেটাৰ দেন P1 মানে কি, তুমি যিমান তললৈ যাবা মানে ইটো প্ৰেছাৰটো বেছি আৰু ইটো প্ৰেছাৰটো কম। তুমি সাগৰত যিমান তললৈ গৈ থাকিবা সিমানে প্ৰেছাৰ বাঢ়ি যাই থাকিব, আৰু যিমান ওপৰত থাকিবা সিমান প্ৰেছাৰ কম হ'ব। মানে কি, প্ৰেছাৰ চেঞ্জেছ উইথ হাইট। চ' যিমান তললৈ যাবা, যিমান হাইটটো বাঢ়ি যাব সিমান, ঠিক তেনেকৈ অপজিট ডাইৰেকশ্যনত হয়। যেনেকৈ ইয়াত যিমান প্ৰেছাৰ আছে আৰু তুমি যিমান ওপৰলৈ গৈ থাকা সিমান তোমাৰ প্ৰেছাৰটো কমি যাব, হয়নে? সেইকাৰণে যেতিয়া এষ্ট্ৰনটে যেতিয়া বাহিৰত যেতিয়া তোমাৰ স্পেচত যায় কি হয়, সিহঁতে স্পেচ শ্বুট পিন্ধেনে কিহৰ কাৰণে? তাৰ বডি প্ৰেছাৰটো মেইনটেইন কৰি ৰখাৰ কাৰণে। এটাটো হ'ল অক্সিজেন ছাপ্লাই, নেক্সট হ'ল তাৰ বডি প্ৰেছাৰটো মেনেজ কৰি ৰখাৰ কাৰণে। আমি যেনেকৈ 1 এটমস্ফিয়াৰিক প্ৰেছাৰত থাকোঁ বুলি কৈছোঁ ন, আমি 1 এটমস্ফিয়াৰিক প্ৰেছাৰত থাকোঁ। তো ঠিক তেনেকৈ স্পেচততো যোনটো আউটাৰ স্পেচততো তাৰ হেৰি নাই, প্ৰেছাৰ নাই, তাত এয়াৰ নাই। চ' সেইকাৰণে স্পেচ শ্বুট পিন্ধে। স্পেচ শ্বুট পিন্ধি কি কৰে, এই ইণ্টাৰনেল যোনটো স্পেচ শ্বুটৰ ভিতৰৰ প্ৰেছাৰটো সেই 1 এটমস্ফিয়াৰিক প্ৰেছাৰত মেইনটেইন কৰিব চেষ্টা কৰে। নহ'লে কি হ'ব, সি যদি স্পেচ শ্বুট নিপিন্ধে, সি লাগিলে অক্সিজেন টেংকে লৈ যাওক, তাৰ বডি ফাটি যাব। জাষ্ট ষ্ট্ৰেটস্ফিয়াৰ ক্ৰছ কৰাৰ পিছতে তাৰ বডি ফাটি যাব, সি বাচি নাথাকে। চ' এইটো গম পালা? চ' প্ৰেছাৰ ভেৰিজ উইথ ডেপথ, মানে যিমান হাইট হ'ব ৰ' জি এইচ, তাৰ ফৰ্মুলাটো হৈছে ৰ' জি এইচ। চ' হাইট ইয়াত পি ইকুৱেলছ টু ৰ' জি এইচ। চ' হাইট যিমান ইনক্ৰিজ হৈ যাই থাকিব, প্ৰেছাৰো সিমান ইনক্ৰিজ হৈ গৈ থাকিব। নেক্সট ইজ ইকুৱেলিটি অফ প্ৰেছাৰ। আপৱাৰ্ড প্ৰেছাৰ এট এ পইণ্ট ইন এ লিকুইড ইজ ইকুৱেলছ টু ডাউনৱাৰ্ড প্ৰেছাৰ। চ' এইটো তোমাক মানে কি কৈছে, প্ৰেছাৰৰ ইটো প্ৰেছাৰ আৰু ইটো প্ৰেছাৰ সদায় ইকুৱেল হয়। নেক্সট এটমস্ফিয়াৰিক প্ৰেছাৰ। আমি জানো এটমস্ফিয়াৰত অক্সিজেন আছে। চ' কিমান কি পৰিমাণত থাকে? নাইট্ৰজেন থাকে 78%, অক্সিজেন থাকে 21%, আদাৰ গেছ থাকে 1%। এই 1% গেছত তোমাৰ কাৰ্বন ডাই অক্সাইডো থাকে। কাৰ্বন ডাই অক্সাইড, হিলিয়াম, মানে যিমান যি অক্সিজেন নাইট্ৰজেনৰ বাহিৰে যিমান যি গেছ আছে এই পৃথিৱীত, এই চব 1%ত আহে, মানে আদাৰ গেছত আহে। আৰু অক্সিজেনৰ পাৰ্চেণ্টেজ কিমান সুধিব পাৰে, 21%, আৰু নাইট্ৰজেনৰ পাৰ্চেণ্টেজ কিমান হয়, 78%। তাৰপিছত কি হয়, মই আগতে কৈছিলোঁ 1 এটমস্ফিয়াৰিক ইজ ইকুৱেলছ টু 1 এটমস্ফিয়াৰিক প্ৰেছাৰ কিমান হয়, 1.0135 বাৰ। এইটো মনত ৰাখিবা হা, এইটো মনত ৰাখিবা। 1 এটমস্ফিয়াৰ ইজ ইকুৱেলছ টু 1.0135 বাৰ। এইটো কেনেকৈ কেলকুলেট কৰা যায়, একে ৰ' জি এইচ, প্ৰেছাৰ ইকুৱেলছ টু ৰ' জি এইচ। চ' ইয়াৰ ক্ষেত্ৰত কি হয়, জিটো আমাৰ 9.81, তুমিতো জানাই, মোক 9.81 হয়নে? তাৰে পিছত হাইটটো তুমি 1 মিটাৰ ধৰা, আৰু ৰ'টো কি হয়, ৰ' আমাৰ লওঁ এইটো ক্ষেত্ৰত মাৰ্কুৰী জানানে? এটা হেৰি হয়, মাৰ্কুৰী ইজ এ লিকুইড মেটেল, লিকুইড ফৰ্মত থাকে। আমাৰ যেনেকৈ থাৰ্মোমিটাৰত যে বাল্বটোত থাকে, থাৰ্মোমিটাৰৰ বাল্বত কি থাকে, মাৰ্কুৰী থাকে, পাৰা থাকে। চ' সেইটো কিমান হ'ব, 13600। চ' এইটো হ'ল হেৰি, এইটো কি হয়, ডেনচিটি। চ' এইটো কেলকুলেশ্যন কৰিলে তুমি 1.0135 বাৰ পাবা। এইটো হৈছে পি এটমস্ফিয়াৰিক। য' কোনোবাই সোধে এটমস্ফিয়াৰিক প্ৰেছাৰ কিমান হয়, আমাৰ আশে পাশে থকা প্ৰেছাৰটো কিমান হয়, এইটো
1.0135 bar. তাৰপিছত এটা কনসেপ্ট আহে এবসলিউট প্ৰেছাৰ, গজ প্ৰেছাৰ, ভেকুৱাম প্ৰেছাৰ. সো কি হয়, এটা যদি তুমি এটা গ্ৰাফ এটা বুলি ভাবা, এইটো গ্ৰাফ এটা ধৰা, এই যোনটো এই যে জিৰ' এইটো এই বস্তুটো এই যোনটো তলত আছে য'ত একো প্ৰেছাৰ নাই, সেইটো হৈছে এবসলিউট প্ৰেছাৰ. এবসলিউট প্ৰেছাৰ. এক মিনিট ৰ'বা, মিলাই লওঁ. গম পাইছা, এই যোনটো জিৰ' প্ৰেছাৰ হ'ল, এইটো য'ত জিৰ' প্ৰেছাৰ হৈ আছে, যাত একোৱে প্ৰেছাৰ নাই, সেইটো হৈছে এবসলিউট প্ৰেছাৰ. মানে এবসলিউট জিৰ' প্ৰেছাৰ, এবসলিউট জিৰ' প্ৰেছাৰ, মানে তাত একোৱে প্ৰেছাৰ নাই. তাৰপিছত আমি ইয়াত আহিলোঁ, ইটো কি হয়, আমি পাইছিলোঁ ন 1 এটমস্ফিয়াৰ, 1 এটমস্ফিয়াৰিক প্ৰেছাৰ, তাৰ ভেলু কিমান হয় 1.0135 bar. সো এইটো বস্তু ইয়াত ধৰি লোৱা, এটা গ্ৰাফ হিচাপে ধৰা, মই তোমাক গ্ৰাফ হিচাপত বুজাই আছোঁ. এইটো হ'ল 1 এটমস্ফিয়াৰিক প্ৰেছাৰ, এইটো কি হ'ল এবসলিউট জিৰ' প্ৰেছাৰ. সো ইয়াৰ পৰা 1 এটমস্ফিয়াৰিক প্ৰেছাৰৰ পৰা ওপৰত যিমান ধৰিবা বা তলত যিমান ধৰিবা, সেইটো হ'ল গজ প্ৰেছাৰ. মানে কি হ'ল, এইটো হ'ল গজ প্ৰেছাৰ, আৰু ইটোক আমি কি কওঁ ভেকুৱাম প্ৰেছাৰ. ভেকুৱাম প্ৰেছাৰ মানে কি 1 এটমস্ফিয়াৰিক প্ৰেছাৰৰ পৰা যদি তলত প্ৰেছাৰ কিবা এটা, ছাপ'জ তুমি প্ৰেছাৰ জুখিলা 0.135 bar, মানে কি হ'ল এইটো ভেকুৱাম প্ৰেছাৰ. কাৰণ কিয়, আমাৰ 1 এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ তলত আছে. বা তুমি যদি কিবা এটা ধৰিলা পালা, তুমি ধৰি লোৱা 2.01 bar, মানে কি হ'ল এইটো গজ প্ৰেছাৰ. কিয়, এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ ওপৰত আছে, হয়নে? আৰু এবসলিউট প্ৰেছাৰ কি হয় জানানে, এই যোনটো এবসলিউট জিৰ' প্ৰেছাৰৰ পৰা যি জুখিব, ছাপ'জ এইখিনি জুখিলে বা তোমাৰ এইখিনিৰ পৰা এইখিনি জুখিলে, এই দুটা বস্তু হ'ল এবসলিউট প্ৰেছাৰ. এবসলিউট ভেকুৱাম প্ৰেছাৰ বুলি একো নাথাকে, কিন্তু ভেকুৱাম প্ৰেছাৰ বুলি থাকে. মানে কি ইয়াতকৈ য'ত প্ৰেছাৰ একোৱেই নাই, তাতকৈ তলততো একো যাব নোৱাৰে, হয়নে? কিন্তু এই 1 এটমস্ফিয়াৰিক প্ৰেছাৰত কি হয়, তাত প্ৰেছাৰ এটা আছে, তাত কিমান প্ৰেছাৰৰ ভেলু কিমান হ'ল 1.0135 bar, হয়নে? সো ইয়াতকৈ যদি তলত যায়, ইয়াতকৈ এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ তলত গ'লে ভেকুৱাম প্ৰেছাৰ, তাতকৈ ওপৰত গ'লে গজ প্ৰেছাৰ. আৰু এই এবসলিউট জিৰ' প্ৰেছাৰৰ পৰা যদি ওপৰত এবসলিউট প্ৰেছাৰৰ পৰা জোখা, এবসলিউট প্ৰেছাৰৰ পৰা যদি এইটো ভেকুৱাম প্ৰেছাৰ জোখা, তথাপিও এইটো এবসলিউট প্ৰেছাৰ. এবসলিউট জিৰ' প্ৰেছাৰৰ পৰা যদি তুমি সেই ওপৰৰ গজ প্ৰেছাৰলৈ জোখা, তেতিয়াও সেইটো এবসলিউট প্ৰেছাৰ. গম পাইছা? চ' দেয়াৰ ইজ নাথিং কল এবসলিউট ভেকুৱাম. কিন্তু এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ যদি তলত জোখা, সেইটো হ'ল ভেকুৱাম প্ৰেছাৰ, আৰু এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ ওপৰত জুখিলে গজ প্ৰেছাৰ. আৰু এবসলিউট জিৰ' প্ৰেছাৰৰ পৰা জোখা, সেইটোৱে হৈছে এবসলিউট প্ৰেছাৰ. তাৰপিছত প্ৰেছাৰ জোখা বহুতকেইটা ডিভাইচ আছে. কি আছে? বেৰ'মিটাৰ আছে, গৰ্ডন প্ৰেছাৰ আছে, মেন'মিটাৰ আছে, ভেকুৱাম গজ আছে. এইকেইটা গজ মনত ৰাখিবা, এই 4টা গজ আছে. ইয়াৰ ভিতৰত চাইলে তোমাক সুধিব পাৰে মেন'মিটাৰ. মেন'মিটাৰ কি হয়? মেন'মিটাৰত কি থাকে, ছাপ'জ এইটো জুখিব লাগে হা, এটা পাইপলাইন এটা. চ' পাইপলাইনত লিকুইড আছে, লিকুইড বা গেছ আছে, তাৰ প্ৰেছাৰ কিমান জুখিব লাগে. তাত কি কৰা যায়, এটা হোল্ড কৰিলা, এটা এইটোক কয় ইউটিউব মেন'মিটাৰ, মানে কি এইটো ইউ শেপৰ. চ' তাত কি কৰা যায়, এই যে গেছটো আহিব ন, ইয়াত এটা অলৰেডি আগৰ পৰা এটা লিকুইড থাকে. এইটো অলৰেডি আগৰ পৰা এটা পাৰ্টিকুলাৰ ডেঞ্চিটিৰ এটা লিকুইড অলৰেডি থাকে. চ' কি হয়, যেতিয়া এই ইউটিউবটো যেতিয়া ইয়াত লগাই দিলে কি হ'ব, ইয়াৰ পৰা ইয়াত প্ৰেছাৰ দিব ন, এই প্ৰেছাৰ দিয়াৰ লগে লগে এই বস্তু ওপৰত উঠি যাব. গম পাইছা? ইয়াৰ পৰা ইয়াত প্ৰেছাৰ দিব, যেতিয়া ইয়াততো অলৰেডি প্ৰেছাৰত আছে, চ' ইয়াৰ প্ৰেছাৰটো জুখিব লাগে. চ' এইটো কি ইয়াত ফিট কৰিলে ইয়াৰ পৰা ইয়াত প্ৰেছাৰ দিব, প্ৰেছাৰ দিয়াৰ লগে লগে এইটো বস্তু তলত যাব, আৰু এই লিকুইডৰ লেভেলটো ওপৰত যাব. এটা কথা মনত ৰাখিবা সদায়, লিকুইড অলৱেজ মেইনটেইনছ ইকুইলিব্ৰিয়াম. চ' পানীত যদি এটা টিউব এটা আছে, আৰু তুমি যদি পানী ভৰোৱা নহয়, পানী ভৰোৱা ৰেষ্ট দিয়া, এই দুটা লেভেল সদায় সেম থাকিব. আনটিল এণ্ড আনলেছ কিবা যদি প্ৰেছাৰ দিছা বা কিবা তুমি এক্সটাৰ্নেল ফ'ৰ্চ দিছা, সদায় এই দুটা লেভেল সদায় তোমাৰ লেভেলত থাকিব, ইকুইলিব্ৰিয়ামত থাকিব.
চ' ইয়াতো সেই একে কথা আগৰ পৰা যেতিয়া হেৰিত থাকিব ইকুইলিব্ৰিয়ামত থাকিব, যেতিয়া ইয়াত কানেক্ট কৰি দিম গেছটো এনেকৈ নাহিব, অহাৰ লগে লগে ইয়াত হেঁচা দিব, ইটো তলত গুচি যাব, এই বস্তুটো ওপৰত গুচি যাব। চ' এই যে ডিফাৰেঞ্চটো ওলাইছে ন, কিবা এটা ডিফাৰেঞ্চ হ'ব ন, অৰিজিনেল হাইটটো ইমান আছিল লিকুইডৰ, ফাইনেল হাইটটো হ'ল এইটো, সেই দিয়ে আমি প্ৰেছাৰটো, ইয়াৰ ভিতৰত প্ৰেছাৰটো জুখিব পাৰিম। কি আমাৰ প্ৰেছাৰৰ ফৰ্মুলা কি আছিল, rho g h। চ' এই যে হাইটটো ডিফাৰেঞ্চ হ'ল, এই হাইটটো এইটো, rho কি হ'ব, এইটো যোনটো ইয়াৰ ডেঞ্চিটি আছিল, আৰু জিটো জি 10 বা 9.8 এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, এইটো মাল্টিপ্লাই কৰি দিওঁ, আমি এই পাইপটোৰ প্ৰেছাৰ গম পাম। চ' তাৰো কি বেচিকেলি তোমালোকৰ কেলকুলেশ্যনছ মেন'মিটাৰৰ আহিব হা। চ' কি আছে, চিম্পল টাইপ আছে, ডিফাৰেঞ্চিয়েল টাইপ আছে। চিম্পল টাইপত কি পাইজ'মিটাৰত কি এনেকুৱা দেখাত, আৰু ইউটিউবটো গম পাইছা দেখাত এনেকুৱা। তাৰপিছত কেলকুলেশ্যনছ আছে, মই কেলকুলেশ্যনছ যেতিয়া হেৰি কৰিব তেতিয়া কৰিম। আৰু বৰ্ডন প্ৰেছাৰটো কেনেকুৱা জানেনে, বৰ্ডন প্ৰেছাৰটো তোমাৰ এই গাড়ীত যোনটো প্ৰেছাৰৰ টায়াৰত জোখে ন, সেইটো এক প্ৰকাৰৰ বৰ্ডন প্ৰেছাৰ, এইটোকে মিডিয়াম টু হাই প্ৰেছাৰ ইয়াত জোখে। এইটো ক্ষেত্ৰত কি, এইটো এটা স্কিমেটিক ডায়েগ্ৰাম, এই দি প্ৰেছাৰটো যাব, প্ৰেছাৰটো যোৱাৰ লগে লগে এইডাল যে পাইপডাল আছে এইটো ফ্লেক্সিবল পাইপ, এই পাইপডাল হাৱা দিয়াৰ লগে লগে চিধা হ'ব চেষ্টা কৰে। যেতিয়া চিধা হ'ব চেষ্টা কৰে ন, তাৰ ৰিডিংটো আহি যায়, গম পাইছা। মানে কি এইটো এনেকুৱা পাইপডাল আছে ন বেন, এই দি হাৱাটো যোৱাৰ লগে লগে এই ফ্লেক্সিবল পাইপডাল চিধা হ'ব চেষ্টা কৰে। এতিয়া চিধা, আৰু এইটোত নিডেলডাল কানেক্ট হৈ আছে, চ' এই যেতিয়া চিধা হ'ব চেষ্টা কৰিব, চ' ইয়াৰ এই ৰিডিং এটা দিব, সেই সেই প্ৰিন্সিপালতে কি কৰে, এই বৰ্ডন প্ৰেছাৰ গছ কাম কৰে। তাৰপিছত দুটা আহে, চেচুৰেশ্যন টেম্পাৰেচাৰ অফ লিকুইড আৰু চেচুৰেশ্যন টেম্পাৰেচাৰ অফ ফ্লুইড। চেচুৰেশ্যন টেম্পাৰেচাৰ কি হয়, এইটো টেম্পাৰেচাৰ য'ত লিকুইড এটা, ইয়াত কি লিখা আছে, দ্য টেম্পাৰেচাৰ এট হুইচ লিকুইড চেঞ্জেছ ইন টু ভেপৰ বাই এডিং হিট এট এ গিভেন কনষ্টেণ্ট প্ৰেছাৰ। চ' এটা কনষ্টেণ্ট প্ৰেছাৰত, মানে য'ত প্ৰেছাৰটো চেঞ্জ হৈ থকা নাই, য'ত লিকুইডটো ছাপ'জ ভেপাৰলৈ কনভাৰ্ট হ'ল, আৰু সেই পাৰ্টিকুলাৰ টেম্পাৰেচাৰটোত কি কৰে, চেচুৰেশ্যন টেম্পাৰেচাৰ, তাত কনষ্টেণ্ট প্ৰেছাৰ, মানে প্ৰেছাৰ চেঞ্জ হৈ থকা নাই, কি হয় তাত হিট দিছা, পানী গৰম কৰিব দিছা, পানী যোনটো টেম্পাৰেচাৰত চেচুৰেশ্যন, যোনটো টেম্পাৰেচাৰত ইয়াত কনষ্টেণ্ট প্ৰেছাৰ, আমাৰ যেতিয়া গেছৰ খোলা এটা পাত্ৰত যদি পানী গৰম কৰিব দিওঁ, তেতিয়া কি হয়, এইটো খোলা হৈ আছে নে, এইটো এটমস্ফিয়াৰিক প্ৰেছাৰত আছে, আৰু সেই এটমস্ফিয়াৰিক প্ৰেছাৰটো কনষ্টেণ্ট হয়। এইটো কিমান হয়, 1 এটমস্ফিয়াৰিক প্ৰেছাৰ 1.0135 বাৰ। চ' সেই পাৰ্টিকুলাৰ প্ৰেছাৰত যেতিয়া সি লিকুইডৰ পৰা ভেপাৰত চেঞ্জ হয়, লিকুইডৰ পৰা ভেপাৰ কেতিয়া, কোনটো হিট আছিল, আমি আগৰ চেপ্টাৰত পাইছিলোঁ লেটেণ্ট হিটৰ কাৰণে লিকুইডৰ পৰা ভেপাৰলৈ ই চেঞ্জ হয়। চ' এইটো কি হয়, চেচুৰেশ্যন টেম্পাৰেচাৰটো কি, সেইটো টেম্পাৰেচাৰ য'ত লিকুইড চেঞ্জ হয় ভেপাৰলৈ এট কনষ্টেণ্ট প্ৰেছাৰ, সেইটো হৈছে চেচুৰেশ্যন প্ৰেছাৰ অফ লিকুইড। আৰু চেচুৰেশ্যন প্ৰেছাৰ অফ ভেপাৰ কি হয়, যোনটো প্ৰেছাৰত এট কনষ্টেণ্ট যোনটো টেম্পাৰেচাৰত এট কনষ্টেণ্ট প্ৰেছাৰ ভেপাৰটো লিকুইডলৈ কনভাৰ্ট হয়, সেইটো হৈছে চেচুৰেশ্যন টেম্পাৰেচাৰ অফ ভেপাৰ। মানে ইয়াত কি লিকুইড টু ভেপাৰ, ইয়াত ভেপাৰ টু লিকুইড, আৰু কি দৌৰে প্ৰেছাৰ ছেম। আৰু একে তেনেকৈ চেচুৰেশ্যন প্ৰেছাৰ এট অফ এ ফ্লুইড। চেচুৰেশ্যন ফ্লুইড মানে কি জানেনে, লিকুইড প্লাছ ইয়াৰ দুটা হয় ফ্লুইডত পৰে। ফ্লুইড মানে ফ্লুইডত লিকুইডো হ'ব পাৰে, আচ্ছা তোমালোক কনফিউজ হৈ যাব। চেচুৰেশ্যন প্ৰেছাৰ অফ এ ফ্লুইড, চেচুৰেশ্যন প্ৰেছাৰ অফ এ ফ্লুইড কি, সিটো প্ৰেছাৰত য'ত ফেজ চেঞ্জ হয়, মানে কি লিকুইড টু ভেপাৰ হ'ল এট কনষ্টেণ্ট টেম্পাৰেচাৰ, লিকুইড টু যোনটো প্ৰেছাৰত হিট চেঞ্জ হয়, সেইটোৱে হৈছে চেচুৰেশ্যন প্ৰেছাৰ। চেচুৰেশ্যন প্ৰেছাৰত কি হয়, যোনটো প্ৰেছাৰত লিকুইড চেঞ্জ হয় ভেপাৰলৈ এট কনষ্টেণ্ট টেম্পাৰেচাৰ, মানে টেম্পাৰেচাৰটো চেঞ্জ হৈ থকা নাই। আৰু ইয়াত কি হয়, চেচুৰেশ্যন প্ৰেছাৰ অফ এ ফ্লুইড কি, ভেপাৰ কি হয়, যোনটো প্ৰেছাৰত ভেপাৰ চেঞ্জ হয় লিকুইডত এট কনষ্টেণ্ট টেম্পাৰেচাৰ। তাৰপিছত এটা কনচেপ্ট আহে ছুপাৰ হিটেড ভেপাৰ মানে কি, তুমি চেচুৰেশ্যন টেম্পাৰেচাৰলৈ লৈ গ'লা, ছাপ'জ এইটো চেচুৰেশ্যন টেম্পাৰেচাৰলৈ লৈ গ'লা তুমি, এইটো ছাপ'জ 100 ডিগ্ৰী চেলচিয়াছ হা, এইটো টেম্পাৰেচাৰত কি হ'ল, বইল হ'ব ধৰিলে,
বা লিকুইড ভেপাৰলৈ চেঞ্জ হ'ল, তাৰ পিছতো তুমি হিট দি আছা ইয়াৰ টেম্পাৰেচাৰ বাঢ়ি যাই আছে, 120 ডিগ্ৰী হ'ল। এই যে 120 ডিগ্ৰী হ'ল, এইটো হৈছে ছুপাৰ হিটেড, এইটো হ'ল হিটেড, এইটো ছুপাৰ হিটেড। ছুপাৰ হিট মানে কি, যিমান লাগে তাতকৈ প্ৰয়োজনতকৈ বেছি গৰম কৰি দিছা, সেইটোৱে হৈছে ছুপাৰ হিটেড। মানে আমি ছুপাৰ ষ্ট্ৰাকচাৰ কওঁ নহয়, নহয় তোমালোকে ছুপাৰ ষ্ট্ৰাকচাৰ ক'লে তোমালোকে বেলেগ মেকানিকেলৰ ক্ষেত্ৰত ছুপাৰ ষ্ট্ৰাকচাৰ বেলেগ হয়। আচ্ছা, মানে কি চেচুৰেটেড ছুপাৰ হিটেড হিট মানে কি, ছুপাৰ হিটেড ভেপাৰ মানে কি বুজা? এই ছাপ'জ এইটো হ'ল চেচুৰেটেড টেম্পাৰেচাৰ ফৰ লিকুইড, এইটোত কি হয়, লিকুইড টু ভেপাৰ চেঞ্জ হয় হা। চ' ইয়াৰ পিছতো যদি তুমি হিট কৰি আছা, ছাপ'জ এইটো 100 ডিগ্ৰী চেচুৰেশ্যন টেম্পাৰেচাৰৰ পিছতো যদি তুমি হিট কৰি আছা, তাৰপিছত টেম্পাৰেচাৰটো বাঢ়ি গ'ল 120 ডিগ্ৰীলৈ, চ' এইটো কি হয়, চেচুৰেশ্যন, এইটো হ'ল ছুপাৰ হিটেড ভেপাৰ, তাৰ টেম্পাৰেচাৰ বহুত বেছি। তাৰপিছত হ'ল গেছ ল কি হয়, মানে তুমি এটা কি বুলি ধৰা, এইটো ধৰিলা দ্য প্ৰেছাৰ টেম্পাৰেচাৰ এণ্ড ভলিউম অফ এ গেছ আৰ ৰিলেটেড টু ইচ আদাৰ। গেছ ল কি হয়, কেইটামান গেছ ল আছে, মানে ল আছে, নিয়ম আছে বুলি ধৰা। সেইকেইটা কি হয়, চাৰ্লছ ল, লুকাছ ল, বইলছ ল আৰু জেনেৰেল গেছ ল। চ' ইয়াৰ প্ৰতিটো গেছ লৰ মানে যোনে হেৰি আছিল, যোনে লিখিছিলে এইবিলাক, চ' সিহঁতে কেইটামান ল দিছে যে গেছ এটা বা আমাৰ যোনটো বায়ুমণ্ডলত যি গেছ আছে সেইটো কি ধৰণে হেৰি কৰে, একশ্যন কৰে বা কি ধৰণে হ'ব পাৰে, কাম কৰিব পাৰে, সেই হিচাপে তেনেকৈ কেইটামান ল দিছে হা। ইয়াৰ ভিতৰত চবতছে ফেমাছ হয় চাৰ্লছ ল আৰু বইলছ ল। আৰু শুনিছাই চাগে বহুতে, 8-9ত আছিল চাগে, 8-9ত কেমেষ্ট্ৰিত থাকিব লাগে গেছ ল, আছিল চাগে দেই, ময়ো পাহৰিছোঁ। চ' কি হয়, চাৰ্লছ লত কি হয়, ভলিউম ইজ ইকুৱেল ডাইৰেক্টলি প্ৰপৰ্চনেল টু টেম্পাৰেচাৰ। চ' কি এট এ কনষ্টেণ্ট প্ৰেছাৰ দ্য ভলিউম অফ এ গিভেন মাছ অফ গেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইটছ এবছলিউট টেম্পাৰেচাৰ। মানে কি এইটো চাৰ্লছ লয়ে কয়, চাৰ্লছ লয়ে কি কয়, এট কনষ্টেণ্ট টেম্পাৰেচাৰ যদি ভলিউম ইনক্ৰিজ হয় টেম্পাৰেচাৰো ইনক্ৰিজ হ'ব, যদি ভলিউম ডিক্ৰিজ হয় টেম্পাৰেচাৰো ডিক্ৰিজ হ'ব। এইটো প্ৰপৰ্চনেলিটি কনষ্টেণ্ট হা। তাৰপিছত কি হয়, লুকাছ লয়ে কি কয়, এট কনষ্টেণ্ট ভলিউম, মানে ভলিউমটো চেঞ্জ হৈ থকা নাই, দ্য প্ৰেছাৰ অফ এ গিভেন গেছ মাছ অফ এ গেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইটছ এবছলিউট টেম্পাৰেচাৰ। মানে পি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টি। চ' পি ইনক্ৰিজ হ'লে টি ইনক্ৰিজ হ'ব, টি ইনক্ৰিজ হ'লেও পি ইনক্ৰিজ হ'ব। গম পাইছা? বইলছ ল কি হয়, একৰ্ডিং টু বইল এজন মানুহ হয় হা, সি যোনটো এই লটো প্ৰপ'জ কৰিছিল। এট কনষ্টেণ্ট টেম্পাৰেচাৰ ভলিউম অফ এ গিভেন মাছ অফ গেছ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ইটছ প্ৰেছাৰ। মানে কি, যদি ভলিউম ইনক্ৰিজ হয় প্ৰেছাৰ ডিক্ৰিজ হ'ব, আৰু যদি প্ৰেছাৰ ইনক্ৰিজ হয় ভলিউম ডিক্ৰিজ হ'ব। গম পাইছা? ডাইৰেক্ট প্ৰপৰ্চনেলিটিত কি থাকে, এইটো যেনে ডাইৰেক্ট প্ৰপৰ্চনেলিটি, ইটো ইনক্ৰিজ হ'লে ইটো ইনক্ৰিজ হ'ব, ইটো ডিক্ৰিজ হ'লে ইটো ডিক্ৰিজ হ'ব। ইয়াত হয় উল্টা, সেইকাৰণে 1/p আছেনে, ইটো ইনক্ৰিজ যদি হয় ইটো ডিক্ৰিজ হ'ব, ইটো ডিক্ৰিজ হ'লে ইটো ইনক্ৰিজ হ'ব। গম পাইছা? এইটো বইলছ ল। আৰু এইকেইটা মনত ৰাখিবা, জাষ্ট এইকেইটা মনত ৰাখিলে হ'ব। এইটো কেনেকৈ কৰে, আৰু প্ৰপৰ্চনেলিটি চিম্বলটো যদি ইকুৱেললৈ আনিব লাগে আমি এটা কনষ্টেণ্ট দিওঁ, মেথছত পাইছিলা তোমালোকে হয়নে? চ' এইটো এটা কনষ্টেণ্ট দিওঁ, কনষ্টেণ্ট দিলে কি হয়, ইয়াত কে বুলি কনষ্টেণ্টটো দিছে হা। চ' তাৰপিছত আছে জেনেৰেল গেছ ল কি, এইটো কম্বিনেশ্যন অফ অল দিছ গেছ ল আৰু এটা মিক্স কৰি এটা বনাইছে। সেইটো কি হয়, PV/T ইকুৱেলছ টু কনষ্টেণ্ট। চ' PV/T এই কনষ্টেণ্টটো কি দিছে, R। চ' এনেকৈ ডেৰাইভ কৰি আছোঁ, তোমালোকক এইটো ডেৰিভেশ্যন নালাগে চাগে। ইয়াতকৈ PV ইকুৱেলছ টু MRT। PV মানে কি, প্ৰেছাৰ, ভলিউম, M হৈছে তোমাৰ মাছ অফ গেছ, R2 হৈছে কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট বুলি কয়। এইটো একচুৱেলি এইটো হেৰি দিছা পাৰে, কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট বুলি কোৱা যায়। NRT হ'লেহে তোমাৰ বেলেগ হয়, কিন্তু ইয়াত MRT দিছে। আচ্ছা, সেইটো হ'ল কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট। এটা আছে ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট, যোনটো ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট হয় ন, তাৰ ভেলুটো হৈছে এইটো। আৰু যদি কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট হ'ব লাগে তাৰ ডিভাইডেড বাই আৰু M, মলিকুলাৰ মাছ, মানে প্ৰতিটো মলিকুলাৰ এটা মাছ থাকে। সেই মাছটো তুমি কেমেষ্ট্ৰিৰ চাৰ্টত চালে গম পাবা, বা তোমালোকক এক্সামত আহিলেও তোমালোকক দিয়া যাব। এইটো কি হয়, এটা হৈছে কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট,
কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট কি PV ইকুৱেলছ টু nRT যদি থাকে এই R2 হৈছে এইটো হৈছে নাম্বাৰ অফ মোলছ তোমালোকে কেমেষ্ট্ৰিত আছে দিয়াচোন তোমালোকে 8-9ত পাব পাৰা নাম্বাৰ অফ মোলছ P হৈছে প্ৰেছাৰ V হৈছে ভলিউম N হৈছে নাম্বাৰ অফ মোলছ আৰু R হৈছে কি এইটো হৈছে ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট ইয়াৰ এটা পাৰ্টিকুলাৰ নাম্বাৰ আছে 0.287 কিলো জুল পাৰ কেজি পাৰ কেলভিন কেলভিন মনত আছে না টেম্পাৰেচাৰ এটা স্কেল হয় কেলভিন স্কেল তাৰ কিমান হয় 273 ডিগ্ৰীৰ লগত প্লাছ কৰিব লাগে তেতিয়া কেলভিন হয় যদি চেলচিয়াছ আছে 100 ডিগ্ৰী চেলচিয়াছ যদি দিছে তাকি 273 প্লাছ কৰিলে আমি কি পাম 373 কেলভিন কেলভিন এটা স্কেল হয় হা এটা কেলভিন সো এই বস্তু যদি PV ইকুৱেলছ টু nRT থাকে তেতিয়া nRT T হ'ল টেম্পাৰেচাৰ R2 হ'ল ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট এই R2 যদি আমি কেপিটেল MAD মাল্টিপ্লাই কৰি ডিভাইড কৰি দিওঁ কেপিটেল M হ'ল মলিকুলাৰ মাছ যোনটো গেছ আছে তাৰ মলিকুলাৰ মাছ এই মলিকুলাৰ মাছে যদি ডিভাইড কৰি দিওঁ তাৰ এটা বেলেগ এটা ভেলু আহিব সেই ভেলুটোক কয় কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট সেইটো প্ৰতিটো গেছৰ কাৰণে বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট আৰু কিন্তু ইউনিভাৰ্চেল গেছ কনষ্টেণ্টৰ ভেলুটো হ'ল এইটো চেম এই R2ক যদি আমি এই MAD আৰু এটা কথা জানা N ইজ নাম্বাৰ অফ মোলছ ইজ ইকুৱেলছ টু M/M সো ইয়াত কি হয় আমি যদি এইটোক কি কৰো এনৰ ভ্যালু আমি কি পাইছো n ইকুৱেলছ টু M/M সো M বাই ক্যাপিটাল M RT সো এই M টো কি কৰিব পাৰো আমি M R ক্যাপিটাল M বাই T আৰু এইটো কি হয় ক্যাৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট আমি ইয়াত পাইছো ক্যাৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট গম পালা তাৰপিছত হ'ল পাৰফেক্ট গেছ মানে কি যোনটো গেছ বইলছ আৰু চাৰ্লছ ল ফলো কৰে অবে কৰে একেটা হ'ল এটা হাইপোথেটিকেল ল একেটা ল দিছে চাৰ্লছ বুলি এজন মানুহ আছিল তেখেতে এটা ল দিছিল যে গেছ এনেকুৱা ধৰণে কাম কৰিব পাৰে এই এখেতৰ এটা মানুহ আছিল এই বইলছ এজন মানুহ আছিল যোনে এইবিলাক ল দিছিল যে এই ধৰণে গেছ এটা কাম কৰিব পাৰে সো যোনটো গেছে বইলছ ল আৰু চাৰ্লছ ল ফলো কৰে সেইটোকে কয় পাৰফেক্ট গেছ কিন্তু ইন ৰিয়েল লাইফ পাৰফেক্ট গেছ বুলি একো গেছ এক্সিষ্ট নকৰে ইন ৰিয়েল লাইফ পাৰফেক্ট গেছ বুলি একোৱে গেছ এক্সিষ্ট নকৰে সো এইটো এটা হাইপোথেটিকেল বস্তু যোনটো তোমাক হৈছে যদি এই এটা গেছ যদি বইলছ ল আৰু চাৰ্লছ ল ফলো কৰে তেতিয়া কি হয় সেইটো কি বুলি কোৱা যাব পাৰফেক্ট গেছ বুলি কোৱা যাব সো এবাৰ আমি ৰিকল কৰোঁ আমি কি পঢ়িলোঁ প্ৰেছাৰ কি হয় প্ৰেছাৰ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া হয়নে আমি পাইছিলোঁ প্ৰেছাৰ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ফ'ৰ্চৰ কি হয় নিউটন পাৰ মিটাৰ স্কুৱেৰ যাক আমি পাস্কেল বুলি কওঁ হয়নে পাস্কেল বুলি কওঁ আৰু কি হয় 1 bar ইজ ইকুৱেলছ টু 10 to the power পাস্কেল বাৰৰ এটা হেৰি হয় ইউনিট এটা হয় আৰু 1 এটমস্ফিয়াৰ মানে যোনটো এটমস্ফিয়াৰত আমি এট প্ৰেজেণ্ট আছোঁ আৰ্থত যোনটো এটমস্ফিয়াৰ আছে সেইটো কি হ'ল 1 এটমস্ফিয়াৰ তাৰ ভেলু কিমান হ'ল এইটো সদায় মনত ৰাখিবা সুধিব পাৰে কেতিয়াবা ইণ্টাৰভিউত 1.0135 পাৰ হা তাৰপিছত বেলেগ ইউনিট আছে বেলেগ স্কেলত বেলেগ ইউনিট থাকে যেনে FPS ইউনিটত কি আছে পাউণ্ডছ পাৰ স্কুৱেৰ ইঞ্চ বুলি কোৱা যায় CGSত ডাইন বুলি কোৱা যায় MKSত কিলোগ্ৰাম পাৰ স্কুৱেৰ মিটাৰ বুলি কোৱা যায় SIত কি হয় নিউটন পাৰ মিটাৰ স্কুৱেৰ বুলি কোৱা যায় এইকেইটাৰ ভিতৰত আমাৰ ইণ্ডিয়াত PSI আৰু ETOAG ইউজ কৰা যায় PSI ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত বহুত ইউজ কৰা যায় আৰু ইন জেনেৰেল লাইফত নিউটন পাৰ মিটাৰ স্কুৱেৰ বা পাস্কেল বুলি বেছি কৰি ইউজ কৰা যায় সো এইটো PSI তুমি বহুত ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত বা বইলাৰ চইলাৰৰ প্ৰেছাৰত তুমি PSI পাবা তাৰপিছত হ'ল প্ৰপাৰ্টিজ অফ প্ৰেছাৰ কি পাস্কেলছ ল কি কয় এটা যদি ৱাটাৰ মলিকুল লওঁ বা এটা মলিকুল এটা লওঁ সেই মলিকুলটো যদি ৰেষ্টত আছে তাৰ কি যোনটো এই চাৰিওভাগৰ পৰা সেম প্ৰেছাৰ পৰিব তো প্ৰেছাৰ ডিফাৰেঞ্চ নহয় মানে ইফালে যিমান প্ৰেছাৰ আছে ইফালে ইমান ওপৰতো ইমান তলতো ইমান তাৰপিছত কি ভেৰিয়েশ্যন অফ ডেনচিটি সো ডেনচিটিৰ লগত ডেনচিটি ইনক্ৰিজ হ'লে প্ৰেছাৰো ইনক্ৰিজ হ'ব নেক্সট আছিল ভেৰিয়েশ্যন উইথ ডেপথ সো যিমান ডেপথত যাবা সিমানে প্ৰেছাৰ ইনক্ৰিজ হ'ব হয়নে আমি ইয়াত প্ৰুফ কৰি দিলোঁ প্ৰেছাৰ কেনেকৈ আমি ওলাব পাওঁ
rho GH, pressure is equals to rho GH. Rho কি হয় ডেন্সিটি, আমি আগত পাইছিলোঁ মাছ বাই ভলিউম। G2 কি হয় এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। H কি হ'ল হাইট। চ' হাইটটো কি, যাৰ হাইট বেছি হ'ব তাৰ প্ৰেছাৰ বেছি হ'ব। যেনেকৈ আমি যদি সাগৰৰ একদম তললৈ যাওঁ তেতিয়া তাৰ প্ৰেছাৰ বেছি হ'ব, একদম ওপৰত যদি থাকোঁ তাৰ প্ৰেছাৰ কম হ'ব। এনেকৈ বা H2 ইজ গ্ৰেটাৰ দেন এইটো, H2 ইজ গ্ৰেটাৰ দেন H1 হয়নে? H2ৰ হাইটটো বেছি, H1ৰ হাইটটো কম। ইয়াত যদি ৰৌ মাল্টিপ্লাই কৰি দিওঁ, G মাল্টিপ্লাই কৰি দিওঁ কি পাওঁ আমি, প্ৰেছাৰ পাই যাম। P2 P1 প্ৰেছাৰ পাই যাম হয়নে? চ' ইয়াত মানে কি প্ৰুভ হ'লে যিমান তললৈ যাম সিমানে প্ৰেছাৰ বেছি বাঢ়ি যাব। তাৰপিছত আহিল এবছলিউট প্ৰেছাৰ, গছ প্ৰেছাৰ, ভেকুৱাম প্ৰেছাৰ। যদি এইটো গ্ৰাফ হিচাপত বুজোঁ য'ত একোৱে প্ৰেছাৰ নাই সেইটো হ'ল এবছলিউট জিৰ' প্ৰেছাৰ হয়নে? তাত যদি আমি 1 এটমস্ফিয়াৰিক প্ৰেছাৰলৈ আহোঁ, মানে যোনটো প্ৰেছাৰত আমি আছোঁ কিমানত 1.0135 বাৰ। চ' 1 এটমস্ফিয়াৰিক প্ৰেছাৰ, 1 এটমস্ফিয়াৰিক প্ৰেছাৰৰ ওপৰত যিমান প্ৰেছাৰ জোখোঁ সিমান সেইটো হ'ল গছ, তাৰ তলত যদি জোখোঁ সেইটো হ'ল ভেকুৱাম। মানে কি যদি আমি 0.135 ধৰোঁ তো এইটো কি হ'ব -0.135 বাৰ, মানে কি হ'ল এইটো হ'ল হেৰি ভেকুৱাম প্ৰেছাৰ। এইটো কাৰণ এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ তলত আছে, আৰু এইটো এটমস্ফিয়াৰিক প্ৰেছাৰ ওপৰত হ'লে গছ প্ৰেছাৰ। আৰু যদি এবছলিউট জিৰ' প্ৰেছাৰৰ পৰা আমি যদি জোখোঁ সেইবিলাক চব কি হয় এবছলিউট প্ৰেছাৰ বুলি কোৱা যায়। ইটোৱে এবছলিউট প্ৰেছাৰ, ইটোৱে হ'ল এবছলিউট প্ৰেছাৰ। চ' কি এবছলিউট জিৰ' প্ৰেছাৰ বুলি একোৱে নাথাকে চৰি এবছলিউট ভেকুৱাম প্ৰেছাৰ বুলি একো নাথাকে হা। এবছলিউট ভেকুৱাম প্ৰেছাৰ বুলি একো নাথাকে, কিন্তু এবছলিউট প্ৰেছাৰ বুলি থাকে, ভেকুৱাম প্ৰেছাৰ বুলি থাকে আৰু গছ প্ৰেছাৰ বুলি থাকে। তাৰপিছত এইকেইটা হ'ল ডিফাৰেণ্ট তোমাৰ প্ৰেছাৰ জোখা মেচিন, বেৰ'মিটাৰ, বৰ্ডন প্ৰেছাৰ গছ, মেন'মিটাৰ, ভেকুৱাম গছ। চ' তোমালোকক বেচিকেলি তুমি ইন প্ৰেক্টিকেল বা কেলকুলেশ্যনছত কি আহে, এই মেন'মিটাৰ আহিব পাৰে। মেন'মিটাৰত কনচেপ্টটো কি একে, P ইকুৱেলছ টু rho GH। এনেকৈ ছাপ'জ কি কৰিলোঁ আমি, এটা ছাপ'জ এই পাইপলাইন এডাল আছে, এই পাইপলাইনৰ আমি প্ৰেছাৰ জুখিব লাগে। আমি কি কৰিলোঁ ইয়াত এটা এই মেন'মিটাৰ এটা বহাই দিলোঁ। এইটোক কি কয় মেন'মিটাৰ হয়নে? মেন'মিটাৰ বুলি কয়। চ' কি ইয়াত যেতিয়া প্ৰেছাৰত কানেক্ট কৰিলোঁ, এই প্ৰেছাৰটো ইয়াত থকা প্ৰেছাৰটো ইয়াত আহি যাবনে? ইয়াত হেঁচা দিব, হেঁচা দিয়াৰ লগে লগে এই ইয়াত থকা লিকুইডটো ওপৰলৈ উঠি যাব, কাৰণ ইয়াত হেঁচা দিছে, এনেকৈ হেঁচা প্ৰেছাৰটো আহি ওপৰলৈ উঠি যাব। চ' যিমান চেঞ্জ হ'ল অৰিজিনেল লেংথৰ পৰা, এইটো অৰিজিনেল লেংথ, এইটো ফাইনেল লেংথ হয়নে? এই যোনটো চেঞ্জ হ'ল এইটোক আমি ওলাব পাৰিম কেনেকৈ, rho GH। এই ইয়াৰ এটা ডেঞ্চিটি থাকিব, এই লিকুইডটোৰ ডেঞ্চিটি থাকিব, জিটো জানোৱে 10 বা 9.8 যোনটো লোৱা আৰু সুবিধাৰ কাৰণে। আৰু H2 কি হ'ল এই যোনটো হাইট, এই যদি মাল্টিপ্লাই কৰি দিওঁ যোনটো ভেলু ওলাব সেইটোৱে এই পাৰ্টিকুলাৰ পাইপলাইনৰ প্ৰেছাৰ rho GH। সদায় মনত ৰাখিব প্ৰেছাৰ জোখাৰ কাৰণে কি ইউজ কৰা যায়, rho GH। rho হ'ল ডেঞ্চিটি, G হ'ল এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, আৰু H হ'ল হাইট। চ' তাৰপিছত এইটো বৰ্ডন প্ৰেছাৰ গছটো কেনেকৈ কাম কৰে, ইয়াত প্ৰেছাৰটো আহিব, অহাৰ লগে লগে এই যোনটো বেণ্ড পাইপডাল আছে এইডাল চিধা হ'ব চেষ্টা কৰে, চিধা হ'ব চেষ্টা কৰিলে কি হয় এই নিডেলটো মুভ কৰি থাকে, এই নিডেলটো মুভ কৰে। তাৰপিছত চেচুৰেশ্যন টেম্পাৰেচাৰ অফ ফ্লুইড কি হয়, যোনটো টেম্পাৰেচাৰত লিকুইড চেঞ্জ হয় ভেপাৰলৈ এট কনষ্টেণ্ট প্ৰেছাৰ, লিকুইড চেঞ্জ হয় ভেপাৰলৈ এট কনষ্টেণ্ট প্ৰেছাৰ। আৰু এটা চেচুৰেশ্যন প্ৰেছাৰ অফ ভেপাৰ কি হয়, টেম্পাৰেচাৰ অফ ভেপাৰ কি হয়, যোনটো টেম্পাৰেচাৰত ভেপাৰ চেঞ্জ হয় লিকুইডলৈ এট কনষ্টেণ্ট প্ৰেছাৰ। তাৰপিছত চেচুৰেশ্যন প্ৰেছাৰ অফ এ ফ্লুইড কি, লিকুইডৰ কাৰণে কি হ'ব, যোনটো প্ৰেছাৰত এট কনষ্টেণ্ট টেম্পাৰেচাৰ লিকুইড চেঞ্জ হয় ভেপাৰলৈ, আৰু তাৰ উল্টাটো কি হ'ব সেইটোৱে চেচুৰেশ্যন প্ৰেছাৰ অফ ভেপাৰ। মানে কি যোনটো প্ৰেছাৰত ভেপাৰ চেঞ্জ হয় লিকুইডলৈ আৰু এইটো কি এট কনষ্টেণ্ট টেম্পাৰেচাৰ, সেইটো হৈছে ভেপাৰ চেচুৰেশ্যন প্ৰেছাৰ অফ এ ভেপাৰ। তাৰপিছত আহিল ছুপাৰ হিটেড ভেপাৰ। মানে কি যোনটো চেচুৰেশ্যন টেম্পাৰেচাৰ আছে, চেচুৰেশ্যন টেম্পাৰেচাৰৰ পিছতো যদি আমি হিট কৰি আছোঁ, ছাপ'জ লিকুইডৰ পৰা হেৰি হৈ গ'ল, এই লিকুইডৰ পৰা ভেপাৰ হ'ল এট কনষ্টেণ্ট প্ৰেছাৰ, তাৰপিছতো আমি যদি তাক গৰম কৰি আছোঁ তাৰ টেম্পাৰেচাৰ বাঢ়ি যাই আছে, এই যে এডিশ্যনেল যি বাঢ়ি গ'ল নহয় টেম্পাৰেচাৰ, সেইটোৱে হৈছে ছুপাৰ হিটেড, মানে হিটৰ ওপৰত আৰু। তাৰপিছত হ'ল গেছ ল কি, বেচিকেলি তোমাৰ এনেকুৱা মানে প্ৰপ'জ কৰিছে কিছুমান মানুহে যে গেছ এটা কি ধৰণে কাম কৰিব পাৰে। তাৰপিছত চাৰ্লছ ল, গেছ ল, বইলছ ল আৰু জেনেৰেল গেছ ল, বা এইটো কি হয় কম্বিনেশ্যন অফ অল। তাৰপিছত এইকেইটা আছে গেছ ল চাবা,
তাৰপিছত পাৰফেক্ট গেছ কি হয় যোনটো গেছ চাৰ্লছ ল আৰু বইলছ ল ফ'ল' কৰে এই দুটা যদি ফ'ল' কৰে সেইটোকে কয় পাৰফেক্ট গেছ কিন্তু ইন ৰিয়েল লাইফত পাৰফেক্ট গেছ বুলি একো গেছ নাথাকে তাৰপিছত আমি পালোঁ কেৰেক্টাৰিষ্টিক্স গেছ কনষ্টেণ্ট কেৰেক্টাৰিষ্টিক্স গেছ কনষ্টেণ্টকৈ আমি এটা ফৰ্মুলা পালোঁ PV ইকুৱেলছ টু NRT হয়নে আমি গেছ ল'ৰ পৰা পালোঁ আমি গেছ ল'ৰ পৰা এইটো পালোঁ পাৰফেক্ট গেছৰ পৰা আমি এইটো পালোঁ চ' P মানে কি প্ৰেছাৰ V মানে ভলিউম N মানে কি হ'ল নাম্বাৰ অফ মোলছ সেই পাৰ্টিকুলাৰ গেছটোত কিমান নাম্বাৰ অফ মোলছ আছে R হ'ল ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট যাৰ ভেলুটো কিমান হ'ল 0.287 কিলোজুল পাৰ কেজি কেলভিন হা তাৰপিছত কি হ'ল T হ'ল টেম্পাৰেচাৰ তাৰপিছত আমি জানো নাম্বাৰ অফ মোলছ কি হয় M বাই এইটোকেল মাছ সেই গেছটোৰ মাছ ডিভাইডেড বাই মলিকুলাৰ মাছ হয়নে মলিকুলাৰ এই দুটা ডিভাইড কৰোঁ চ' আমি এই এনৰ জেগাত স্মল m বাই কেপিটেল M ভৰাই দিলোঁ আৰু এটা কথা জানো যে কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট কেনেকৈ নহয় R এই পাৰ্টিকুলাৰ R আৰু এই ডিভাইড কৰোঁ যদি এইটো M এ দি ইয়াত যেনেকৈ পালোঁ সেইটো হ'ল কেৰেক্টাৰিষ্টিক্স গেছ কনষ্টেণ্ট আৰু কেৰেক্টাৰিষ্টিক গেছ কনষ্টেণ্ট প্ৰতিটো গেছৰ কাৰণে বেলেগ বেলেগ হয় কিন্তু ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট প্ৰতিটো গেছৰ কাৰণে ছেমেই হ'ব সেইকাৰণে ইউনিভাৰ্চেল নাম গম পালা যদি চ' ইয়াত যেনেকৈ তোমাৰ এটা দিয়া আছে এইটো ক্ষেত্ৰত কি হয় এই যদি M দিয়া আছে এইটো মানে এইটো কেৰেক্টাৰিষ্টিক্স গেছ কনষ্টেণ্ট আৰু যদি NRT বুলি থাকে তেতিয়াহ'লে কি ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট যেতিয়া আমি চামছ কৰিম তেতিয়া তোমালোকে গম পাই যাবা দিয়া হ'ব থেংক ইউ